সার্ভিস মানে আপনার দুটা ধৰণৰ হয় যদি ফেচিয়েল মাসাজ দি আছে সেইটোতো কোনো অবজেকশ্যন নাই কিন্তু যদি দুটাৰে ধৰক অসংযত অৱস্থা যিটো কাপোৰ কানি নথকা অৱস্থা তেনেকুৱা ধৰণৰ অৱস্থাত যদি পায় তেতিয়াহ'লে ডাইৰেক্ট এইটো প্ৰষ্টিটিউশ্যনে চলি আছে আজি কিছুদিনৰ পৰা আমালৈ খবৰ আহি আছে কিছু সংখ্যক পাৰ্লাৰত বেয়া কাম কিছুমান চলি থাকে এনেকুৱা ধৰণৰ খবৰ কিছুমান আমাৰ হাতত আহি আছিলে তাৰ কাৰণে আমি যাতে শিৱসাগৰ জিলাত যাতে কোনো অস্বাস্থ্যকৰ এটা পৰিৱেশ গঢ় লৈ নুঠে অসামাজিক কাৰ্যকলাপ যাতে নচলে তাৰ বাবে আমি আগতীয়াকৈ প্ৰচেষ্টা হিচাপে শিৱসাগৰ থানাৰ পৰা এটা টীম গৈ পেলাই ৰেড মাৰিছে O2 ইউনিচেক্স পাৰ্লাৰ কেপি চাৰিআলি আৰু M1 ইউনিচেক্স পাৰ্লাৰ বিজি ৰোড দুখনত অভিযান চলালোঁ আৰু কিছু সংখ্যক লোকক দুখন পাৰ্লাৰৰ পৰাই সোধপোছৰ বাবে ইতিমধ্যে সদৰ থানালৈ অনা হৈছে আৰু সোধপোছ ইতিমধ্যে চলি আছে মুঠ 8জন মানুহ আমি আনিছোঁ সোধপোছৰ কাৰণে তাতে পাৰ্লাৰ মালিকসমূহো আছে আৰু যাত কাম কৰা ছোৱালীসমূহকো অনা হৈছে 6গৰাকী যুৱতী অনা হৈছে 2গৰাকী মানে অ'নাৰ আৰু কাষ্টমাৰ 3জন অনা হৈছে গ্ৰাহক এজন পাইছোঁ অ'টোত মানে আৰু আছিলে এজনক আমি আনিছোঁ তাৰমানে আমি তেওঁৰ নামটো প্ৰকাশ কৰিব বিচৰা ইতিমধ্যে কিন্তু আমি ONGCৰ এজন ব্যক্তি তাতে পাইছোঁ অ'টোত তেখেতকো অনা হৈছে সোধপোছৰ কাৰণে ডেজিগনেশ্যনটো এতিয়া মই ক'ব নোৱাৰিম কিন্তু ONGC চাকৰিয়াল মানুহ তেওঁকো আমি তাতে পাইছিলোঁ তেওঁকো সোধপোছৰ কাৰণে অনা হৈছে বাকী মোৰ বহি আছিলে টোটেল আমি অ'টোৰ আমি 3জন আনিছোঁ তাৰমানে আৰু ইটো M1ৰ 5জন আমি আনিছোঁ কোনবিলাক পাৰ্লাৰত ছেপাৰেট কম্পাৰ্টমেণ্ট আছে ইউনিচেক্স পাৰ্লাৰ সেইখিনি আমি চেক কৰিবলৈ আণ্ডাৰকভাৰ মানুহ পঠাইছিলোঁ এই দুখন পাৰ্লাৰত আমাৰ গৈ পেলাই কৈছে তেওঁলোকে তাত আছে বুলি তেতিয়া আমি ৰেড মৰা হৈছিলে তাতে পাৰ্লাৰকেইখনত ছেপাৰেট কম্পাৰ্টমেণ্ট আছিলে সেইটো সন্দেহতে অনা হৈছে মানুহখিনি মাছাজ অসংযত অৱস্থাত আমি পাৰ্লাৰত পোৱা নাই কিন্তু মানে ফেচিয়েল লৈ থকা পাইছোঁ কিন্তু কম্পাৰ্টমেণ্টত মানে ফেচিয়েল লৈ থকা পাইছোঁ যুৱতী দি আছিলে মানে ফেচিয়েল দি আছে মাছাজ নহয় আৰু অসংযত অৱস্থাত পোৱা নাই কিন্তু ছেপাৰেট কথা পাইছোঁ চাৰ্ভিচ মানে আপোনাৰ দুটা ধৰণৰ হয় যদি ফেচিয়েল মাছাজ দি আছে সেইটোতো কোনো অবজেকশ্যন নাই কিন্তু যদি দুটাৰে ধৰক অসংযত অৱস্থা যিটো কাপোৰ কানি নথকা অৱস্থা তেনেকুৱা ধৰণৰ অৱস্থাত যদি পায় তেতিয়াহ'লে ডাইৰেক্ট এইটো প্ৰষ্টিটিউশ্যনে চলি আছে তেনেকুৱা আমি পোৱা নাই মানে অৰুণাচলৰ যুৱতী এগৰাকী পাইছোঁ সেইটো M1ত পাইছোঁ অ'টোত পোৱা নাই ছেপাৰেট কোঠা ব্যৱস্থাটো অকল ছেপাৰেট কোঠা থাকিলে মানে সেইটো পাৰ্মিশ্যনটো তেওঁলোকৰ কেঞ্চেল হ'ব লাগে মানে ইউনিচেক্স পাৰ্লাৰত ছেপাৰেট কোঠা থাকিব নোৱাৰে সেইটো কাৰণে আমি লিখিম পাৰ্মিশ্যনৰ কাৰণে আৰু তেওঁলোকৰ কাগজ পত্ৰ আমি বৰ এটা ঠিক পোৱা নাই তাৰমানে এখন পাৰ্লাৰৰ এবছৰ হ'ল লাইচেঞ্চ তেওঁলোকে ৰিনিউ কৰা নাই তেনেকৈ চলি আছে ইমানখন তেওঁলোকে একো প্ৰডিউচ কৰিব পৰা নাই অ'টোৱে বাৰু কাগজ পত্ৰ প্ৰডিউচ কৰিছে তেওঁলোকৰ মোটামুটি আপডেটে আছে কাগজখিনি ঠিকে আছে কিন্তু M1ৰ তেওঁলোকৰ কোনো লাইচেঞ্চবিহীনভাৱে তেওঁলোকে এবছৰৰ পৰা চলি আছে বিভাগীয় যি মিউনিচিপালিটি আছে ট্ৰেড লাইচেঞ্চখিনি তেওঁলোকে নিজে চালে ভাল এইটো আমি বাৰু য'ত ৰেড মাৰোঁ আমি কাগজ পত্ৰ বিচাৰোঁ কিন্তু মিউনিচিপালিটিয়ে সেইখিনি নিজে যদি চেক কৰি দিয়ে তেতিয়া আমাৰ কাৰণে আৰু সুবিধা হয় ইউনিচেক্স পাৰ্লাৰ কেইবাখনো আছে শিৱসাগৰ জিলাত বিভিন্ন পাৰ্লাৰত আমাৰ অভিযান চলি আছে আণ্ডাৰ কভাৰকেও আমি সেই পাৰ্লাৰসমূহত মানুহ পঠাইছোঁ চিভিল ড্ৰেছত আমি পুলিচৰ মানুহ পঠাই পেলাই আমি আণ্ডাৰ কভাৰ হিচাপেও আমি চাইছোঁ যে তাত কি কাৰ্যকলাপ চলি আছে তেনেকুৱা যদি কিবা পাৰ্লাৰত আমি অসংযত কিবা চলা বুলি গম পাওঁ তেতিয়াহ'লে তেনেকুৱা পাৰ্লাৰতো আমি অভিযান চলি থাকিব আৰু এই অভিযানটো পৰৱৰ্তী পৰ্যায়তো বিভিন্ন পাৰ্লাৰসমূহত চলি থাকিব আৰু ইউনিচেক্স পাৰ্লাৰত আচলতে আমাৰ বেলেগকৈ ছেপাৰেটকৈ কোঠা থাকিব নোৱাৰে থাকিব নালাগে সেইটো বিষয়ে পাৰ্লাৰ যাৰ আছে তেওঁলোকক আমি কৈছোঁ মানে ছেপাৰেট এটা কম্পাৰ্টমেণ্ট ইউনিচেক্স পাৰ্লাৰ থকাটো এটা সন্দেহজনক কথা সেই বস্তুটো থাকিব নালাগে আৰু আপোনালোকে জানে যে মেইলে ফিমেলক মাছাজ বা ফিমেলে মেইলক মাছাজ দিয়াটো সেইটো এলাউড নাই সেই বস্তুটো হ'ব নালাগে ফিমেলে ফিমেলক দিয়ক মেইলে মেইলক দিয়ক সেইটোহে মানে এলাউড আছে কিন্তু ফিমেল মেইল অপজিট ছেক্সে মাছাজ দিয়াটো সেইটো মানে অসংযত কাৰ্যকলাপৰ সেইটো এটা আগজাননী আৰু সেইটো অপজিট ছেক্সে ফেচিয়েল কৰিব পাৰে কিন্তু অপজিট ছেক্সে আপোনাৰ মাছাজ বডি মাছাজ দিব নোৱাৰে তেওঁলোকক সোধা হৈছিলে তাৰমানে তেওঁলোকৰ যিবিলাক চেয়াৰ্ছ আছে গোটেইবিলাকত ফুল হৈ গ'ল মানুহ এক্সট্ৰা চেয়াৰ নাই আৰু কাষ্টমাৰ আজি বহুত বেছি বন্ধ দিনৰ কাৰণে সেইকাৰণে তেওঁলোকে এজন মেলক তাৰমানে সেইটো
ৰুমত তাৰমানে ফেচিয়েলটো দিয়াইছিলে তেওঁলোকে কোৱা মতে। কিন্তু সেইটো আমি তদন্ত কৰি আছোঁ যে একচুৱেলি তাৰ ভিতৰত আৰু কিবা অনৈতিক কাম চলিছে। আমি কিন্তু চাৰ্চ কৰোঁতে তেনেকুৱা আপত্তিজনক কোনো একো সামগ্ৰী পোৱা নাই তাৰমানে। M1ত গৈ পেলাই মই মানুহখিনিক চব কাপোৰ পিন্ধাই পাইছোঁ, কাকো মানে টাৱেল পিন্ধা বা এনেকুৱা পোৱা নাই। সেইটো মই তদন্ত কৰিব লাগিব, যিটো টীম আগতে গৈছে তেওঁলোকে কিবা পাইছে নেকি। সোধপোছৰ অন্তত যদি তেনেকুৱা কিবা হেৰি পাওঁ, গোচৰ ল'বলগীয়া যদি কিবা ধাৰা লগাব পাৰি, তেতিয়া আমি গোচৰ লৈ পেলাই মানে আগবাঢ়িম। পৰৱৰ্তী পৰ্যায়ত পাৰ্লাৰসমূহত অভিযান চলি থাকিব, বিকজ আমাৰ হাতত কিছুমান এনেকুৱা খবৰ আহিছিলে যে কিছুমান পাৰ্লাৰত হয়তো কিবা অনৈতিক কাম চলে।